নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 অক্টোবৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো গুৱাহাটীৰ ফাঁচী বজাৰৰ SS ৰোডত বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰা মতে পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত চাইবাৰ মাৰ্ট নামৰ প্ৰতিষ্ঠানত। আৰু এই বিধ্বংসী জুইৰ মাজত আবদ্ধ হৈ পৰিছে 4জনকৈ লোক। অগ্নিকাণ্ডৰ পিছতে শ্বাস প্ৰশ্বাস বন্ধ হৈ এজনৰ কৰুণ মৃত্যু। বহু চেষ্টাৰ অন্তত আন কেইজনক উদ্ধাৰ অগ্নি নিৰ্বাপক বাহিনীৰ। আটাইকেইজনৰে অৱস্থা অতিকৈ সংকটজনক। 10ৰ পৰা 12খন গাড়ীত জুই নুমুৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ঘটনাস্থলীত মোতায়েন কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে SDRFৰ জোৱান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অসমৰ ৰাইজক দিব লাগে। মৃত্যুৰ পিছত জুবিনৰ ভৰিৰ ৰং নীলা হৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ লুৰিণজ্যোতি গগৈৰ মন্তব্য। জুবিনৰ দুয়োটা মৰণোত্তৰ পৰীক্ষা ফৰেনচিক লেবৰেটৰীত হ'ব লাগে। এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে চেন্নাইৰ পৰা অসমলৈ অনা হৈছে অসমৰ 9জনৰ নিথৰ দেহ। পূজাৰ আনন্দৰ মাজতে কান্দোনৰ ৰোল পৰিয়ালক। দীপক ৰাইজুং, পৱন চৰং, প্ৰবন্ত চৰং, সুমন খাৰিকাপৰ নিথৰ দেহ অসমলৈ অনা হৈছে। ডিমাৰাজ টাউচেনৰ মৃতদেহ অনা হৈছে অসমলৈ। চেন্নাইৰ এটা তাপবিদ্যুৎ কেন্দ্ৰত হোৱা শোকাপুৰ দুৰ্ঘটনাত নিহত হৈছিল আটাইকেইজন। ইয়াৰে 5জন আছিল হুজাই জিলাৰ আৰু 4জন আছিল কাৰ্বি আলং জিলা। হুজাইৰ 5জনৰ দেহ পৰিয়ালক সমজাই দিছে হুজাই জিলা প্ৰশাসনে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে চতুৰ্থবাৰৰ বাবে CID কাৰ্যালয়ত উপস্থিত হৈছে শেখৰজ্যোতি গোস্বামী। প্ৰায় 1 ঘণ্টাৰ ভিতৰত CIDৰ কাৰ্যালয়ত শেখৰজ্যোতিক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। আকৌ SITৰ জেৰা চলাব জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক। তৎকালীনভাৱে হাজিৰ হ'বলৈ CIDয়ে নিৰ্দেশ দিছিল শেখৰজ্যোতিক। আকৌ জুবিন গাৰ্গৰ সম্বন্ধীয় ভ্ৰাতৃ সন্দীপন গাৰ্গকো আজি দ্বিতীয়বাৰৰ বাবে জেৰা চলাইছে CIDয়ে। আকৌ জুবিন গাৰ্গৰ সম্বন্ধীয় ভ্ৰাতৃ সন্দীপন গাৰ্গকো দ্বিতীয়বাৰৰ বাবে জেৰা চলাইছে SITয়ে। এই জেৰাত ইতিমধ্যে মুখ খুলিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। যোৱা 18 ছেপ্টেম্বৰত জুবিনৰ সৈতে উৰে নিশা পাৰ্টি কৰি পিছদিনা সাগৰলৈ গৈছিল শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ। ইফালে আকৌ CIDৰ জেৰাত বহু বিস্ফোৰক তথ্য ন দিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অৱশেষত ক্ষমা খুজিলে গায়ক নীলোৎপল বৰাই। সাংবাদিকক আৰু কেতিয়াও বেয়াকৈ নোকোৱাৰ প্ৰতিশ্ৰুতি দিলে নীলোৎপল বৰাই। দিছপুৰ থানাত 4 পৃষ্ঠাৰ ক্ষমা পাত্ৰ দাখিল নীলোৎপল বৰা। যোৱা বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে 6 ঘণ্টা জেৰা কৰিছিল নীলোৎপলক। জুবিন গাৰ্গক পাৰ্থিৱ শৰীৰ বাসগৃহলৈ অনাৰ দিনা সাংবাদিকৰ কেমেৰা ভংগাৰ ভাবুকি দিছিল। যুৱ সাংবাদিক সন্থাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে নীলোৎপল বৰাৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত নীলোৎপল বৰাই ফেচবুকত এনেদৰে লিখিছে, আমি দেখুৱাই ল'বলৈ লৈছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। এয়া হৈছে নীলোৎপল বৰা। আৰু ইয়াতে উল্লেখ কৰিছে যোৱা 21 ছেপ্টেম্বৰ তাৰিখে হাৰ্টক জুবিন দাৰ নিজ গৃহ চৌহদত 2জনমান কেমেৰামেনৰ কৰ্মকাণ্ডৰ ওপৰত খং উঠি গালি পৰাক লৈ এক বিতৰ্ক চলি আহিছে। অনিচ্ছাকৃতভাৱে হোৱা এই ঘটনাক লৈ মই দুখিত। সকলো ভালে থাকক। জুবিন দাৰ ন্যায়ৰ বাবে সকলোৱে সহযোগ কৰক। এনেদৰে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। এনেদৰে নীলোৎপল বৰাই সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকত এনেদৰে কিছু সময়ৰ আগতে দেখিবলৈ পোৱা গৈছে। 3 ঘণ্টামান আগতে এনেদৰে ফেচবুকত পোষ্ট কৰি ৰাইজক অৱগত কৰিছে। ইয়াত উল্লেখ কৰিছে, আপোনালোকে চাব পাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে
অসম নাগালেণ্ড সীমান্তৰ চুংগাজানত নিশা তীব্ৰ উত্তেজনা ঘটনাস্থলীত বিৰাজ কৰিছে উত্তেজনাময় পৰিস্থিতিয়ে ঘটনাস্থলীত নিশাই উপস্থিত হৈছে আৰক্ষী আৰু বন বিভাগৰ লোক নিশাই উপস্থিত হৈছে CRPF দলসহ সীমান্তৰ ধন্দাদেশ কেইবাটাও ঘৰত নগাই অগ্নিসংযোগ কৰাৰ খবৰ কিছুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তত চলিছিল উচ্ছেদ অভিযান অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত চলিছিল উচ্ছেদ